বন্ধুসকল অফাৰ চলি আছে যদি আপোনালোকৰ হাতত মাত্ৰ 50,000 পৰা 60,000 টকা আছে আৰু যদি আপুনি এখন মালটানা বাহন ক্ৰয় কৰিবলৈ ভাবি আছে তেনেহলে এইটো ভিডিও আপোনালোকৰ কাৰণে। বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল মই বৰ্তমান আছো হাইৱে অটোৰ এক বৃহৎ কমাৰ্শিয়াল পাৰ্কিঙত। ইয়াত আপোনালোকে অসংখ্য মালটানা গাড়ী পাব আৰু কম দামত কম টকাত ক্ৰয় কৰিব পাৰিব। বন্ধুসকল মোৰ লগত হাইৱে অটোৰ দাদা আছে, দাদাক আপোনালোকে চিনি পায়, যোৱা ভিডিঅ'ত আপোনালোকে বহুত ধুনীয়া মৰম দিছে। তো আজি কেইখন গাড়ী দেখুৱাব আমাক? দেখাম আমি ভিডিঅ'ত যিমানখিনি পাৰো দেখাম। ষ্টকটো আছে 3-4 ওপৰত ষ্টক আছে, ভিডিঅ'ত যিমানখিনি পাৰো দেখাই আছো। আৰু নতুন বছৰ উপলক্ষে স্পেশালি কিবা ডিসকাউন্ট থাকিব? আছে বহুত ডিসকাউন্ট। ডিলাৰ ভিজিট কৰক, ডিসকাউন্ট বিলাক আপোনালোকে গম পাব। ওকে, তো ফাৰ্ষ্টত কোনখন দেখুৱাব আমাক? এইখন আমাৰ 2023 এসি গোল্ড দেখাম, পেট্ৰল মডেল। ওকে, এনে ৰান কিমান হৈছে এইবিলাক গাড়ী? এইবিলাক 18,000 19,000 এনেকুৱা। আমাৰ যিমান গাড়ী আছে সব আপোনাৰ সব 22-23 গাড়ী গোটেই ৰানিং 30,000 ৰ ওপৰত নাই। সব 20,000 এনেকুৱা, কিছুমান 2-3,000 চলা গাড়ী আমাৰ ওচৰত। আৰু মেক্সিমাম গাড়ী ইয়াত মানে টানি আনিছে আপোনালোকে? টানি আনা গাড়ী। ওকে, মানে ফাইনান্সৰ পৰা মানে টানি আনিছে, কাস্টমাৰে ইএমআই দিব পৰা নাই সেই কাৰণে। তো এইখনৰ আপোনালোকে দাম কিমান ৰাখিছে বৰ্তমান? এইখনৰ প্ৰাইস ৰাখিছো আমি 3.5 লাখ টকা। 3,50,000 টকা দাদাই আস্কিং কৰিছে। যেতিয়া কাস্টমাৰ আহিব তাৰে পৰাও ডিসকাউন্ট হ'ব? তাৰ ওপৰত ডিসকাউন্ট হ'ব। আৰু যদি ফাইনান্স কৰিব বিচাৰে ডাউন পেমেন্ট কিমান দিব লাগিব? আপোনাৰ 80,000 টকা জমা দিলে গাড়ী ওলাই যায়। মাত্ৰ 80,000 টকা যদি আপোনালোকে লৈ আহে কাগজ পত্ৰ কৰি আপোনালোকে এই গাড়ী ফাইনান্স কৰাই লৈ যাব পাৰিব। দাম ৰাখিছে তাৰে পৰাও কিবা এটা ডিসকাউন্ট কৰিব নতুন বছৰ উপলক্ষে। সেই ডিসকাউন্ট জনাৰ কাৰণে আপোনালোকৰ এইখন ডিলাৰত ভিজিট কৰিব লাগিব। নেক্সট আৰু গাড়ী আছে, এইখন এসি গোল্ড পেট্ৰল মডেল ন? বৰপেটা ৰেজিষ্ট্ৰেচন। আপোনাৰ এইখনত 2023 মডেল। এইখনৰ প্ৰাইস ৰাখিছো 3,45,000। 3,45,000 টকা আস্কিং কৰিছে। যেতিয়া ক্ৰয় কৰিব আহিব তাৰে পৰাও ডিসকাউন্ট কৰিব। 70,000 ত ওলাই 70,000 টকা জমা দিলে ওলাই যায়। মাত্ৰ 70,000 টকা যদি কাস্টমাৰ লৈ আহে ওলাই যাব ন? ওকে, আৰু যিমানখিনি প্ৰাইস কৈছে ট্ৰান্সফাৰটো ইনক্লুড থাকিব তাতে? ইনক্লুডিং ট্ৰান্সফাৰ থাকিব, ইনক্লুডিং টেক্স থাকিব। ওকে, আৰু ফাইনান্সটো কত হ'ব আপোনালোকৰ? ফাইনান্স অল আসাম ফাইনান্স। একদম অল অসমতে ফাইনান্স হয়। ওকে, ফাইনান্স বহুত ধুনীয়া গাড়ী, আপোনালোকে অল অসমৰ পৰা ফাইনান্স কৰিব পাৰিব। এইখন দেখাই আছো আমি ডিজেলৰ হয়, এসি গোল্ড 2020 ৰ মডেল। এইখনৰ প্ৰাইস ৰাখিছো আমি 3,20,000। 3,20,000? 3,20,000। মানে এইখনৰ ডাউন পেমেন্ট আৰু অলপ কম দিব লাগিব? 60,000 ওলাই যায়। মানে 60,000 টকা জমা দিলে এইখন লৈ যাব পাৰিব। ওকে, বডি চডি সম্পূৰ্ণ বনোৱা আছে, কোনো ধৰণৰ ইঞ্জিনৰ বা গিয়াৰ বক্সৰ নাইবা কোনো ধৰণৰ কাম নাই। আৰু আপোনালোকে আহক আৰু লৈ যাওক 60,000 টকা দি ফাইনান্স কৰা। দেখাইছো মাহিন্দ্ৰা জিটো। এইখন 2021 ৰ মডেল। এইখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 2,20,000 টকা। 2,20,000 টকা? 50,000 টকা ডাউন পেমেন্ট দিলে হৈ যাব। ওকে, এইখন 50,000 টকা জমা দিলে লৈ যাব পাৰিব। সুজুকি কেৰি পেট্ৰল 2021 মডেল। এইখনৰ প্ৰাইস ৰাখিছো 3,40,000। আৰু এই গাড়ীখনৰ বৰ্তমান বহুত ডিমান্ড মাৰ্কেটত। ওকে, ফাইনান্স কৰিবলৈ হলে জমা কিমান দিব লাগিব? 70,000 জমা দিব লাগিব। 70,000 টকা জমা দিলে এইখন গাড়ী আপোনালোকে ক্ৰয় কৰিব পাৰিব। এইখন আছিল 23 মডেলৰ জিটো 2023 ৰ পেট্ৰল মডেল। এইখনৰ প্ৰাইস ৰাখিছো আমি 3.5 লাখ টকা। 3.5 লাখ টকা। ফাইনান্স কৰিবলৈ হলে জমা কিমান দিব লাগিব? 80,000 টকা। 80,000 টকা ওলাই যাব। ওকে, এসু সুপ্ৰো আপোনাৰ 2021 মডেল। ৰানিং টু আপোনাৰ এইটো 39,000 এৰাউন্ড ইমানখনৰ ভিতৰত আছে। আপোনাৰ এইখনৰ প্ৰাইস ৰাখিছো আমি 3.5 লাখ টকা। 3,50,000 টকা। এইখনৰ 1 লাখ টকা জমা দিব লাগিব। 1 লাখ টকা জমা দিব লাগিব। এক্সপ্ৰেছ পেসেঞ্জাৰ এইখন ফাইনান্স নহয়, এখন কেছ পইচাত ল'ব লাগিব। এইখনৰ গোটেই কাগজ পাতি আপডেট থাকিব। এইখনৰ প্ৰাইস ৰাখিছো 2021 মডেল। প্ৰাইস ৰাখিছো 3,80,000। 3,80,000 টকা দাম ৰাখিছে। ওকে, নেক্সট আৰু এটা এসি গোল্ড দেখাই আছো পেট্ৰল অলপ কম দামত 2022 ৰ মডেল। এইখন আমি 3,20,000 টকা দি আছো। এইখন মেক্সিমাম ডিসকাউন্ট কিমান কৰিব শ্বৰুম ভিজিট কৰিলে কাস্টমাৰে? এখন 3 লাখ টকা দিলে লৈ যাব পাৰিব। 20,000 ডিসকাউন্ট নতুন বছৰ উপলক্ষে। ওকে, আৰু জমা কিমান দিব লাগিব এইখনৰ? এইখনৰ আপোনাৰ 60,000 দিলে ওলাই যাব। 60,000 টকা যদি জমা দিয়ে কাস্টমাৰে এখন লৈ যাব পাৰিব ফাইনান্স কৰাই। বন্ধুসকল তিনচকীয়া অটো যদি আপোনালোকৰ লাগে, মানে মালটানা হয়, এইখন BS6 ৰ হয়, এপে এক্সট্ৰা HT, মানে বহুত ধুনীয়া এইখন গাড়ী। আৰু এইখনৰ গাড়ীৰ সহজতে কাম নোলায়। যদি আপোনালোকে সৰু সুৰা এখন মালটানা গাড়ী বিচাৰি আছে তো এইখন আপোনালোকে ক্ৰয় কৰিব পাৰিব। এইখনৰ বয়স কিমান হৈছে? এইখন 2023 ৰ গাড়ী, লেটেস্ট একদম লেটেস্ট। এইখন আমি 1,80,000। এখন অটো গাড়ী ফাইনান্স অটো গাড়ী কেছ পইচাত ল'ব লাগিব। 1,80,000 টকা দাম ৰাখিছে। হয়, ফিক্সড প্ৰাইসটো কৈ দিও। এইখন ডিসকাউন্ট কৰি নতুন বছৰ উপলক্ষে আপুনি 160 দিলে লৈ যাব পাৰিব। মানে ডাইৰেক্ট 20,000 ডিসকাউন্ট কৰাই দিছে আপোনালোকক। এইখন ইউদা বৰ্তমান মাৰ্কেটত নাম্বাৰ 1 মালটানাৰ ক্ষেত্ৰত। আৰু এইখনৰ দাম কিমান ৰাখিছে আপোনালোকে? আছে এটো 22 ৰ মডেল। এইখনৰ প্ৰাইস ৰাখিছো আমি 5,90,000। 5,90,000। তাত আপোনাৰ কাগজ পাতি গোটেই আপডেট থাকিব। আৰু ফাইনান্স কৰিবলৈ হলে জমা কিমান দিব লাগিব কাস্টমাৰক? এইখনৰ আপোনাৰ 1,20,000 1,30,000 দিলে গাড়ী ওলাই যাব। কিমান কম ডাউন পেমেন্টত এইখন লৈ যাব পাৰিব। বন্ধুসকল এইখন এসি গোল্ডত মই দেখা পাইছো সিট কভাৰৰ পৰা এতিয়ালৈকে পলিথিন আঁতৰোৱা নাই, বডিও বনোৱা নাই, সম্পূৰ্ণ নতুনৰ দৰে হৈ আছে।
এইখনৰ বয়স কিমান হৈছে 2023 এর মডেল 2023 এর মডেল এনে রানিং হইছে না রানিং হয় না এইখনৰ এইটো 4000 না 5000 রানিং হইছে একদম লেটেস্ট মডেল ওকে আপোনালোকে এইখনৰ দাম কিমান ৰাখিছে এইখন আমি 360000 ওকে কাস্টমাৰ যদি ফাইনান্স কৰিব বিচাৰে কিমান টকা দিলে আপোনালোক ওলাই দিব 80000 দিলে ওলাই যাব 80000 টকা যদি লৈ আহে এইখন গাড়ী আপোনালোকে ফাইনান্সৰ জৰিয়তে ক্ৰয় কৰিব পাৰিব দেখাইছো কেৰি ন কেৰি এটো ডিজেল মডেল 2019 ৰ এইখনৰ প্ৰাইস 260000 260000 এইখনৰ দাম ৰাখিছে ফাইনান্স হ'ব না নহব ফাইনান্স হৈ যাব 60000 টকা জমা দিলে গাড়ী ওলাই যাব অনলি 60000 আপোনালোকে লৈ আহক আৰু এইখন সুন্দৰ মাল্টানা বাহন আপোনালোকে দাদাৰ পৰা ক্ৰয় হোমনাথ মন্দিৰৰ একদম ওচৰতে আছে হাইৱে অটো পাৰ্কিং মানে গুৱাহাটীত আছে এইখন দেখাইছো ইন্ট্ৰাফিটেড মানে মাল্টানাৰ ভিতৰত এইখন মোৰ ফেভৰেট হয় আৰু যেহেতু এইখনত কমফৰ্টেবল বহুত বেছি আৰু মাইলেজও বেছি মানে সব ক্ষেত্ৰতে এইখন ধুনীয়া আৰু মানে বলেৰো সৰলেৰো ইয়াৰ লগত পাত্তা নাপায় বন্ধুসকল এইখনৰ দাম কিমান এইখনৰ 4,20,000 4,20,000 টকা দাম ৰাখিছে ওকে এইখনৰ তো বডি বনোৱা নাই ন বডি বনাই বডি সুদি হেতু প্ৰাইজত আমি বডি বনাই দিম কাগজ পাতি গতে আপডেট এতিয়া তো কন্ডিশন নতুন হৈ আছে নতুন যেনেকুৱা থাকে শোৰুমত সেম তেনেকুৱা হৈ আছে দাম ৰাখিছে দাদাই কলে অলৰেডি দাম 4,20,000 ডিসকাউন্ট হ'ব তাৰে পৰা ভালেখিনি ডিসকাউন্ট হ'ব জমা দিলে ওলাই যাব আৰু 80000 টকা যদি জমা দিয়ে এইখন সুন্দৰ ইন্ট্ৰা V10 আপোনালোকে দাদাৰ পৰা ক্ৰয় কৰিব পাৰিব ফাইনান্সৰ জৰিয়তে নাম্বাৰ আহি আছে দাদাৰ স্ক্ৰিনত আৰু এবাৰ কৈ দিছো নিয়াৰ হোমনাথ মন্দিৰৰ ওচৰত আছে এইখন হাইৱে অটো পাৰ্কিং কমাৰ্শিয়েল ডিলাৰৰ আৰু গুৱাহাটীত হয় একজেক্ট ইয়াৰ জায়গাখনৰ নাম কি আছিল তেতেলিয়া বৰাগাঁও তেতেলিয়া ইয়াত আহক আপোনালোকে যদি আপোনালোকে মাল্টানা বাহন বিচাৰি হাবা ধৰি খাইছে ইয়াত আহিলে আপোনালোকে পাই যাব